আজিলৈকে কোনটো মিডিয়াই কৈছে যে শিখা শৰ্মাই বিজেপিৰ পৰা ইমান টকা ললে? কোনে কৈছে? কোনটো মিডিয়াই কৈছে? মোক এটা মিডিয়াৰ নাম কওক দেখুৱা। মিয়াকেইটাক, গৰুচুৰ কেইটা, বাংলাদেশী কেইটা, এই ধৰ্ষণকাৰী কেইটা, এই নকল টকা বনোৱা কেইটা, ড্ৰাগছ বেপাৰী কেইটা, ভাং বেপাৰী কেইটা, নকল সোণা বিক্ৰী কৰা কেইটা, সেই মিয়াকেইটাক মই দম দেখাব লাগে। নমস্কাৰ, এনএছ লাইভৰ বিশেষ অনুষ্ঠান বাৰ্তালাপলৈ মই জ্যোতিৰ্ময় শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ বাৰ্তালাপৰ অতিথি কৰি আমি আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ বিশিষ্ট লেখিকা শিখা শৰ্মা বাইদেউ। বাইদেউ স্বাগতম জনাইছোঁ আপোনাক আমাৰ অনুষ্ঠানলৈকে। হয়, এনএছ লাইভ সংবাদ মাধ্যমলৈ মোৰ শুভেচ্ছা থাকিল। ধন্যবাদ জনাইছোঁ আপোনাৰ শ্ৰোতা দৰ্শকক। নিশ্চয় বাইদেউ, আপুনি ইমান ব্যস্ততাৰ মাজতে যে আমাক আপুনি ইমানখন সময় দিছে তাৰ বাবে প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ। বাইদেউ, আমি দেখিছোঁ যে বৰ্তমান সময়ত যদি আমি ছ'চিয়েল মিডিয়াৰ কথা ক'বলৈ যাওঁ, আপুনি যেতিয়াই কিছুমান পোষ্ট দিয়ে তাত বিভিন্ন কটু মন্তব্য আপোনাৰ নিৰ্বাচনৰ পিছত আহে। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব? মন্তব্য এইটো নিৰ্বাচনৰ পিছত বুলি নহয়, মই যেতিয়াই আজি 6 বছৰ ৰানিং হৈছে, 6 বছৰ ৰানিং 2019 চনৰ আন্দোলনৰ সময়ৰ পৰাই মই সমাজৰ বিভিন্ন কথাত খুব সক্ৰিয় ভূমিকা পালন কৰি আহিছো আৰু বিভিন্ন সময়ত বিভিন্ন কথাত মাত মাতিছো। গতিকে সমাজৰ মাজলৈ আহিছো যেতিয়া, ৰাজহুৱা জীৱন এটা আঁকোৱালি লৈছো যেতিয়া, বিভিন্ন কথা আহিব, বিভিন্ন কমেণ্ট আহিব, গালি আহিব। গতিকে এইবিলাক ডাঙৰ কথা নহয়, আহিবই। আৰু আপোনাৰ বাবে কেইটামান প্ৰশ্ন আছে। আপোনাৰ প্ৰফাইল চাই পিনে আমি কেইটামান প্ৰশ্ন যুগুত কৰিছো আৰু এইকেইটা প্ৰশ্ন মোৰ প্ৰশ্ন নহয়, এইকেইটা প্ৰশ্ন আমাৰ দৰ্শকসকলৰ প্ৰশ্ন। গতিকে প্ৰথম প্ৰশ্নটো হ'ল, শিখা শৰ্মা কেনেকে লেখিকা হ'ল? মই খুব সৰুৰ পৰাই লিখা মেলা কৰিছো, একেবাৰে সৰুৰ পৰা। মোৰ এটা মানে সাহিত্য চৰ্চাটো মোৰ আজি নহয়, বহুত সৰুৰ পৰা হৈছে। মই অসমৰ লব্ধ প্ৰতিষ্ঠ দৈনিক বাতৰি কাকত, দৈনিক জনমভূমিৰ মই বহুত কেইটা স্তম্ভ লিখিছিলো কলেজত পঢ়ি থাকোতেই। মই দৈনিক জনমভূমিত মোৰ বহুত গল্প কবিতা ওলাই গৈছে, মই লিখিছো। আকাশবাণী ডিব্ৰুগড়ে মোৰ বহুতখিনি গল্প প্ৰচাৰ কৰিছে, বহুত, এটা দুটা নহয়। আকাশবাণী ডিব্ৰুগড়ত মই 25-30 বছৰ আগৰ পৰাই গল্প লিখি পাঠ কৰি আহিছো। আৰু আমাৰ অসম কাকতত মোৰ লিখা ওলাইছে, প্ৰান্তিকত ওলাইছে, মই বহুত আগৰ পৰাই লিখিছো। কিন্তু এতিয়া আপোনাক দেখিবলৈ পাইছো যে আপুনি যিসকল মাইনৰিটি মানুহ আছে তেওঁলোকৰ বিপক্ষে আপুনি মাত মাতি আছে। এই সময়ত কিছুমান প্ৰশ্ন উত্থাপন কৰিছে যে আপুনি বৰ্তমান আমাৰ যিজন চৰকাৰ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিখন চৰকাৰ বা মুখ্যমন্ত্ৰীক আপুনি এতিয়া সমালোচনা নকৰে। আপোনাক কয় যে বিজেপিক আপুনি যে ছাপোৰ্ট কৰি আছে, আপুনি ইউটাৰ্ণ মাৰিলে আপুনি নিৰ্বাচনৰ পিছত। এই ক্ষেত্ৰত আপুনি কি ক'ব? মই ইউটাৰ্ণ নাই মৰা। এতিয়া ধৰক আপুনি যিটো ক'লে যে মই নিৰ্বাচনৰ পিছত ইউটাৰ্ণ মাৰিলো, মই ইউটাৰ্ণ নাই মৰা। আচলতে মই ডাইৰেক্ট জাপ মাৰি দিলো, মই টাৰ্ণ লোৱা নাই। এখন মাজত ৱাল, এখন ৱাল, এখন ধৰক ৱালৰ এইটো পাৰে আছিলো, এতিয়া জাপ মাৰি ইটো পাৰে গুচি গৈছো, ইউটাৰ্ণ লোৱা নাই। লাহে ধীৰে কৈ থকা নাই। ইউটাৰ্ণ লবলৈ লাহে ধীৰে কৰিব লাগিবতো। ইউটাৰ্ণ লবলৈ আপুনি প্ৰথমতে গাড়ীখন শ্ল' কৰিব লাগিব, আপুনি গিয়াৰ ডাউন কৰিব লাগিব, গিয়াৰ ডাউন কৰাৰ পিছত আপুনি লাহেকে ঘূৰিব লাগিব। মই সেইবিলাক নাই কৰা, মই জাপ মাৰি দিলো। তাৰ এটা কাৰণ আছে যে যিখিনি মানুহ মুছলমান মানুহৰ হৈ মই যোৱা 5 বছৰে বিভিন্ন কষ্ট কৰিলো, মোৰ কষ্টৰ সীমা নাই। সেই কথাটো ধৰক অসমৰ ৰাইজে জানে, চবেই জানে। অসমৰ ৰাইজে শিখা শৰ্মাৰ সংগ্ৰাম নজনা মানুহ নাই। গতিকে চবেই জানে যে তেওঁলোকৰ কাৰণে মই 2 মাহ 5 দিন জেলো খাইছো, দুবাৰকে। এতিয়া জেল খাইছো মোৰ লিখনিৰ কাৰণে, কিন্তু মোৰ লিখনিটো ইমানো জেল খাবলগীয়া কথা নাছিলে। কিন্তু যিহেতু মই মুছলমানৰ হৈ মাত মাতি আছিলো, গতিকে মোৰ ওপৰত এটা আক্ৰোশ আছিলেই, আৰু সেইটো কাৰণে ধৰক এটা সুবিধা পাই পেলাই মোক জেলত ভৰালে। গতিকে মই কিমান কৰিলো তেওঁলোকৰ কাৰণে চবেই জানে। তাৰপিছত যেতিয়া ইলেকশ্যনৰ সময়ত তেওঁলোকে মোক ভোট নাই দিয়া, মই এইটো কথাত বেয়া পোৱা নাই। ভোটটো নিজৰ কথা, আপোনাৰ যাকে মন যায় তাকে দিয়ক। কিন্তু তেওঁলোকে মই ইলেকশ্যনত উঠাৰ কাৰণে তেওঁলোকে ধৰিয়ে ললে যে মই কংগ্ৰেছক হৰুৱাবৰ কাৰণে ইলেকশ্যন খেলিছো। সেইটো তেওঁলোকে মনত মানে ধৰি ললে। এজন দুজন নহয়, গোটেই কমিউনিটিৰ মানুহখিনিয়ে ধৰি ললে, ইছলাম কমিউনিটিৰ গোটেই মানুহখিনিয়ে ধৰি ললে। কাৰণ এতিয়া আপুনি যদি মোক দেখে যে মই নগাঁৱতহে ইলেকশ্যন খেলিছো, গতিকে নগাঁৱৰ মানুহখিনিয়েহে মোক ধৰক ফিজিকেল এটেক কৰিছে, বেলেগৰ মানুহখিনিক মই বেলেগ মুছলিমক কিয় বেয়া পাইছো, সেইটো কথা নহয়। তাৰমানে গোটেই মুছলিম মানুহখিনিয়ে এটা বস্তু ধৰি ললে
যে গোটেই মানে কি আপোনাৰ 100ৰ ভিতৰত 100 জন নহয় কিন্তু 95% মানুহ এটা কথা ধৰি ললে যে শিখা শৰ্মা ইলেকশ্যনত কিয় উঠিছে কংগ্ৰেছক হৰুৱাবৰ কাৰণে উঠিছে গতিকে সেই কনসেপ্টটো লৈ তেওঁলোকে মোক বিভিন্ন শাৰীৰিক অত্যাচাৰ কৰিলে মানসিকটো কৰিলে শাৰীৰিক অত্যাচাৰ কৰিলে মোক 3বাৰকে হত্যা কৰিবলৈ চেষ্টা কৰিলে নাও ডুবুৱাই তাৰপিছত তেওঁলোকে মোৰ গাড়ীখনত 4টা চকা থাকে নহয় তাৰে 3টা উঠাই পেলাই লৈ গুচি গ'ল আৰু বাকি যেটো চকা হেতু তেওঁলোকে খুলিব নোৱাৰিলে টাইট হল কাটি থৈ গুচি গ'ল তাৰপিছত মোৰ গ্লাছ ভাঙিলে মোক মৰিয়াই মোৰ বাওঁ হাতখন ভাঙি পেলালে এতিয়া চাব দেই মোৰ যেতিয়া ইলেকশ্যনত ইয়াত মাৰি হাতখন ভাঙি পেলাইছিলে তেতিয়া যেতিয়া মই ইলেকশ্যনৰ পিছত যেতিয়া এই কথাখিনি ৰাজহুৱা কৈছিলো কোনো মানুহে বিশ্বাস কৰা নাছিলে মানে এইবিলাক শিখা শৰ্মা হাৰিছিলে কাৰণে কৈছে শিখা শৰ্মা ইলেকশ্যন হাৰিলে গতিকে এইটো কাৰণে গৈ এতিয়া কালি যে বিধানসভাৰ মজিয়াত যে বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনৰ যে মৰিয়াই হাতখন ভাঙি পেলালে হাতৰ আঘাতপ্ৰাপ্ত হৈছে ন তেওঁ সেইটো সঁচা নে মিছা সঁচা মোৰ কথাটো যদি বিশ্বাস কৰিলেহেঁতেন তেতিয়াহ'লে যদি তেতিয়াই বহুত মানুহখিনিয়ে যদি সমালোচনা কৰিলেহেঁতেন কালিৰ ঘটনাটো নহলেহেঁতেন কিন্তু মানুহে ভাবিলে কি এই শিখা শৰ্মাকে মাৰিছে আমি কিয় মাতো এগৰাকী শিখা শৰ্মাক মুছলমানে মৰিয়াই হাত ভাঙি দিয়াৰ সময়ত মইহে ফেচবুকত লিখি থাকিলো কোনেও কিন্তু প্ৰতিবাদ নকৰিলে আমাৰ কিন্তু বহুত কেইটা আপোনাৰ স্যাটেলাইট চেনেল আছে এই স্যাটেলাইট চেনেল কেইটা কিন্তু কাৰোবাৰ ঘৰত হাজবেণ্ড ওয়াইফৰ কাজিয়া হলেও দৌৰ মাৰি পাইগে কিন্তু শিখা শৰ্মা নামৰ মানুহ এগৰাকীয়ে যে তেওঁৰ বিষয়ে হোৱা অত্যাচাৰটো যে ইমান কৈ আছে এই স্যাটেলাইট চেনেল কেইটা বাৰু গম নাপায় নে আজিলৈকে সব সাইলেন্ট দেখিছে নাই সেই কাৰণে কালি বিধানসভাৰ মজিয়াত মিয়া বিধায়ক নুৰুল হুদা যাৰ 51ৰ এনআৰচিত নামেই নাই সেই মানুহটোৱে গৈ কালি মিয়াটোৱে গৈ আমাৰ সন্মানীয় উপাধ্যক্ষৰ হাতত আঘাত কৰিবলৈ সুবিধা পালে আৰু সিমানখিনি অত্যাচাৰ কৰা মানুহৰ লগত মইতো কেতিয়াও নাথাকো সিমানখিনি মোক অত্যাচাৰ কৰা মানুহৰ হৈতো মই কেতিয়াও মাতি নাথাকো সেইটো কাৰণে মই ইউটাৰ্ণ নাই লোৱা ইউটাৰ্ণ লাহে লাহে লয় ইপাৰত মই নাথাকো মৰাৰ দিনালৈকে নাথাকো কাৰণ তেওঁলোক হিংস্ৰ তেওঁলোকে হিন্দুক কাফেৰ বুলি ভাবে তেওঁলোকে হিন্দুক কাফেৰ বুলি কয় কাফেৰক পালে মাৰিব লাগে তেওঁলোকে মোক পালে মাৰিলে গতিকে তেওঁলোকৰ লগত নাথাকো ডাইৰেক্ট চাপ মাৰিলো আৰু এটা প্ৰশ্ন আপোনাৰ উত্থাপন হৈছিল যে শিখা শৰ্মাই বিজেপিৰ পৰা টকা লৈ নিৰ্বাচন খেলিছিলে আৰু নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ বাবে তেওঁ উলুটা হৈ গ'ল এনেকুৱা কথা এটা ওলাইছে আপোনাৰ বিষয়ে বিজেপি এটা বিৰাট ডাঙৰ দল হয় নাই বিজেপিটো আৰু 2-4টা মানুহৰ দলটো নহয় বিৰাট ডাঙৰ দল বিজেপি গোটেই ব্যাপ্ত হৈ আছে ইনফেক্ট কবলৈ গলে অসমত এতিয়া অকল বিজেপিহে আছে অসম নহয় ভাৰততে বিজেপিহে আছে বেলেগ নাই নহয় কোন আছে আপুনি গ্ৰাউণ্ডলৈ যাওক ৰাস্তাৰ মুখত থাকিলেতো নহব হয় না নহয় এতিয়া আপুনি যদি গুৱাহাটীৰ মাজমজিয়াত টিভি চেনেলত থকা কংগ্ৰেছী হলে নহব নহয় আপুনি গ্ৰাউণ্ডলৈ যাওক গ্ৰাউণ্ডত কোনো পাৰ্টিয়ে নাই অকল কেৱল বিজেপি গতিকে ইমান এটা ডাঙৰ দল তেখেতসকলৰ লগত মিডিয়াৰ বহুত মানুহো জড়িত কাৰণ শাসনত থকা দলটো যেটো দল শাসনত আছে গতিকে মিডিয়া তেওঁলোকৰ বিভিন্ন নিউজ বিভিন্ন কাৰ্যক্ৰমৰ বাতৰি লবলৈ মিডিয়া গৈ থাকে আজিলৈকে কোনটো মিডিয়াই কৈছে যে শিখা শৰ্মাই বিজেপিৰ পৰা ইমান টকা ললে কোনে কৈছে কোনটো মিডিয়াই কৈছে মোক এটা মিডিয়াৰ নাম কওক অসমতো বহুত মিডিয়া আছে স্যাটেলাইট চেনেল কেইটা আছে যিকেইটা স্যাটেলাইট চেনেলে শিখা শৰ্মাৰ এৰেষ্ট হওঁতে শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰোঁতে 20 বছৰ জেল হ'ব 25 বছৰ জেল হ'ব ফাঁচি হ'ব বুলি ক'লে প্ৰতিদিন টাইমে ক'লে বোলে শিখা শৰ্মাৰ 25 বছৰ নে 20 বছৰ জেল হ'ব আৰু ফাঁচিও হ'ব পাৰে এই প্ৰতিদিন টাইমত যেতিয়া এই বাতৰিটো ওলালে মোৰ ছোৱালীজনী সেন্সলেছ হৈ গ'ল তাইক হস্পিটেলাইজ কৰিব লগা হ'ল যিটো প্ৰতিদিন টাইম চেনেলে শিখা শৰ্মাৰ 20-25 বছৰ জেল হ'ব বুলি বাতৰি কৰিব পাৰে সেই চেনেলটোৱে শিখা শৰ্মাৰ বিজেপিৰ পৰা পইচা ললে মনে মনে থাকিবনে চিঞৰ নুফুৰিব জানো আজিলৈকে অসমত এটা পৰ্টেলৰ নাম কওকচোন কোনটো পৰ্টেলে কৈছে মই পইচা লৈছো বুলি তাতকৈ ডাঙৰ কথা বিজেপিৰ মানুহবিলাক কয় যেতিয়া শিখা শৰ্মাক যেতিয়া পইচা দিব তেওঁলোকে উলিয়াই নুফুৰিব জানো উলিয়াই ফুৰিব গতিকে এই কথাখিনি সঁচা নে মিছা মই ক'ব নালাগে আপোনালোকে বিজেপিৰ মানুহ আছে না মুখ্যমন্ত্ৰী চাওক মুখ্যমন্ত্ৰী যেন এনেকুৱা তেখেতে সঁচা কথাবিলাক কৈ দিয়ে আপুনি মুখ্যমন্ত্ৰীক এদিন প্ৰশ্ন কৰিবচোন শিখা শৰ্মাক কিমান টকা দিলে তেখেতে কৈ দিব পিজু চাৰ্জাৰক সুধিব জয়ন্ত মল্ল বৰুৱাও যে মানুহ আছে না সুধিবচোন গতিকে এইবিলাক মিছা কথা তাহাঁতি যে বেলেগৰ পৰা পইচা লয় এইটো কাৰণে তাহাঁতি উলিয়াইছে
আৰু তেওঁলোকে আৰু এটা প্ৰশ্ন উত্থাপন কৰিছে যে শিখা শৰ্মাৰ যদি দম আছে 2026ত নিৰ্বাচন খেলি তেখেতে জয় হৈ দেখুৱাই দিয়ক। কাক দেখুৱাম? মিয়াকেইটাক, গৰুচুৰ কেইটা, বাংলাদেশী কেইটা, এই ধৰ্ষণকাৰী কেইটা, এই নকল টকা বনোৱা কেইটা, ড্ৰাগছ বেপাৰী কেইটা, ভাং বেপাৰী কেইটা, নকল সোণৰ বিক্ৰী কৰা কেইটা, সেই মিয়াকেইটাক মই দম দেখাব লাগে? কি হয় সিহঁতি? বাংলাদেশী হয় নে নহয়? গতিকে বাংলাদেশী কেইটাক মই দেখাব নাই ন। কিন্তু চাওক, আপুনি প্ৰশ্নটো সুধিছে কাৰণে আপোনাক মই এনচাৰটো দিছো। দমৰ কথা নহয় না, ইলেকশ্যন দমত নচলে না। ইলেকশ্যন দমত চলে নেকি? ইলেকশ্যন হৈছে ৰাইজে আপোনাক যদি বিচাৰে যে হয় এবাৰ অমুক জিকিব লাগে, ৰাইজে জিকাব। যদি ৰাইজে ভাবে যে নালাগে জিকাব, ৰাইজে ভোট নিদিয়ে। তাৰমানে মই কেনেকে দেখুৱাম? এটা কোনো কেণ্ডিডেটে দেখাব নোৱাৰে। কোনো কেণ্ডিডেটে যে মই দেখুৱাই দিম জিকি, সেইটো কৰিব নোৱাৰে। ৰাইজৰ কথা, ৰাইজৰ ভোট, ৰাইজে যদি জিকায় ৰাইজেহে দেখুৱাব, আমি দেখুৱাব নোৱাৰো নহয়। 2026লৈ আপুনি কিবা পৰিকল্পনা কৰিছেনে? নাই, পৰিকল্পনা নাই কৰা। 2026ত যদি আপোনাক কোনো এটা দলে আপোনাক কয় যে আপুনি নিৰ্বাচন খেলিব লাগে, তেতিয়াহ'লে আপুনি নিৰ্বাচন খেলিবনে? কোনো এটা দলে ক'লে নাযাওঁ, মই কোনো দললৈ নাযাওঁ, বিজেপিৰ বাদে। যদি আপোনাক এই অফাৰটো, আমাৰ এই অনুষ্ঠানটো চোৱাৰ পিছত আপোনাক যদি বিজেপিৰ পৰা কোৱা হয় যে আপোনাক সমষ্টি দিছো আমি এইটো, তাৰ পৰা আপুনি নিৰ্বাচন খেলিব লাগে, তেতিয়াহ'লে আপুনি খেলিবনে? প্ৰথম কথা আপোনাক মই কৈ দিলো, বিজেপিয়ে কাক টিকেট দিব কোনেও নাজানে। এতিয়া দিলীপ শইকীয়া যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ যেতিয়া ৰাজ্যিক সভাপতি হৈছিলে, আগদিনাখন ৰাতিলৈকে কোনোবা মিডিয়া মানুহে প্ৰচাৰ কৰিছিলে নেকি তেখেত হ'ব বুলি? গম পাবি এনেকুৱা এটা দল, তেওঁলোকৰ নীতি নিৰ্ধাৰণ, তেওঁলোকে কি কৰিব, কি কৰ্মপন্থা, সেইটো বৰ বেলেগ ধৰণে এটা বেলেগ এটা লেভেলত পৰ্যালোচনা হয়। গতিকে বিজেপিয়ে কাক টিকেট দিব, কাৰ পৰা টিকেট কাটিব, সেই কথাটো প্ৰেডিক্ট কৰিব আপুনি নোৱাৰে। গতিকে মই সিমানখিনি কথা ভবাই নাই। আৰু এটা প্ৰশ্ন আপোনালৈ উত্থাপন হয়, আপোনাৰ যিসমূহ আপুনি ফেচবুকত পোষ্ট কৰে তাৰ তলত আপোনাৰ কিছুমান কমেণ্ট আহে। এই কমেণ্টৰ ভিতৰত কিছুমান কমেণ্ট এনেকুৱাও পাইছো আমি যে যিগৰাকী শিখা শৰ্মাই ৰমজানৰ সময়ত তেখেতে ৰোজা ৰাখিছিলে, মছজিদত গৈ তেখেতে নামাজ পঢ়িছিলে তেখেতৰ স্বামীয়ে, সেইজনী শিখা শৰ্মাই এতিয়া মুছলিমক বিৰোধিতা কৰে। প্ৰথম কথাটো হৈ গ'ল কি, মই ৰোজা ৰাখিবলৈ কোনো গৰজ পৰা নাছিলে। মই মুছলমান নহয় নে? মই ইছলাম ধৰ্ম নেকি? মোৰ নহয় নে, মই হিন্দুহে। ৰোজা ৰাখিবলৈ মই কোনো দৰকাৰ পোৱা নাই। মোৰ ৰোজা ৰাখিবলৈ কোনো চখ নাছিলে। মই ৰোজা ৰাখি একো ভাল পোৱা নাছিলো। প্ৰথম কথা হৈ গ'ল কি, মোক ইফতাৰ কৰিবলৈ তেওঁলোকে ইনভাইট কৰিছিলে। মই এটা কথা বিশ্বাস কৰো, ইফতাৰ কি? ইফতাৰ হৈছে ৰোজাৰ শেষত খোৱা খাদ্যটো, ৰোজা ভংগ কৰিবলৈ খোৱা খাদ্যটো। এতিয়া ইফতাৰটো পাৰ্টি নহয় ন। মুছলমানে ধৰক গৰিষ্ঠ সংখ্যক মুছলমানে যে ইফতাৰ পাৰ্টি বনাই পেলাইছে, ইফতাৰটো পাৰ্টি নহয়। ইফতাৰ হ'ল ৰোজা ভংগ কৰিবলৈ খোৱা বস্তুটো। এতিয়া মোক যেতিয়া ইনভাইট কৰিলে আমচুৱে, গোলাঘাট ডিষ্ট্ৰিক্টৰ, তেতিয়া মই কলো যে মইতো ৰোজা ৰখা নাই, এইটোতো মোৰ বস্তু নহয়, লঘোণে থকা মানুহৰহে বস্তু। দিনটো লঘোণে থাকি মানুহে ইফতাৰ কৰিবলৈ বহিব, মই দিনটো ভাত পানী খাই গৈ তেওঁলোকৰ লগত বহি ইফতাৰ কৰাৰ ভেলু কি থাকিলে? সেইকাৰণে মই কৈছিলো যে যদি মই ইফতাৰ কৰিব লাগে তেনেহলে মই ৰোজা ৰাখিম, আপোনালোকে ব্যৱস্থাটো কৰি দিয়ক, চিষ্টেমটো, যিহেতু মই নাজানো। কথা আছিলে সেইটো। তাৰপিছত যেতিয়া মই গোলাঘাট জিলাত ৰোজা ৰাখি ইফতাৰ কৰি আহিলো, হোজাইত তেনেকে মোক ইনভাইট কৰিলে। হোজাইত মই তেনেকে কৰিব লগা হ'ল। এই 2023 চনত মই দুদিন, 23 নে 24 চনত দুদিন ৰোজা ৰাখিব লগা হ'ল। 25 চনত মই ইলেকশ্যন খেলিলো। 24 চনত যে মই ইনভাইটেশ্যনতহে মই ৰোজা ৰাখিব লগা হ'ল, তেওঁলোকে ইনভাইট কৰাৰ কাৰণেহে। এতিয়া 24 চনত দুটা ৰোজা গ'ল, 25 চনত ইলেকশ্যন আহি আছে। তাৰমানে ইলেকশ্যনতো মোক ভোট লাগিব, চিধা কথা। তেওঁলোকে আকৌ এটা বস্তু বহুত ভাল পায় দেই, মুছলিম মানুহখিনিয়ে এটা বস্তু মই দেখিছিলো, তেওঁলোকে ইফতাৰ কৰিবলৈ গ'লে তেওঁলোকৰ লগত মানে বৰ ভাল পায়। তেওঁলোকৰ যদি কোনোবাই ৰোজা ৰাখে তেওঁলোকে বৰ ভাল পায়। গতিকে তেওঁলোকে ভাল পোৱাটো কৰিলো ন, মোকতো ভোট লাগিব ন ইলেকশ্যনত। এতিয়া আপুনি চাওক, গৌৰৱ গগৈয়ে টুপি এটা পিন্ধি লৈ পেলাই নামাজ পঢ়ে। আমাৰ চব চবেই নামাজ পঢ়িছে। হিমন্ত বিশ্ব শৰ্মাই টুপি পিন্ধি নামাজ পঢ়িছে, সৰ্বানন্দ সোণোৱালে টুপি পিন্ধি নামাজ পঢ়িছে, কামাখ্যা প্ৰসাদ চৰকাৰে টুপি পিন্ধি, কামাখ্যা প্ৰসাদ পাছাই টুপি পিন্ধি নামাজ পঢ়িছে, তৰুণ গগৈয়ে টুপি পিন্ধি নামাজ পঢ়িছে, ৰূপজ্যোতি কুৰ্মীয়ে টুপি পিন্ধি নামাজ পঢ়িছে, পীযুষ হাজৰিকাই টুপি পিন্ধি নামাজ পঢ়িছে, জয়ন্ত মল্ল বৰুৱাই টুপি পিন্ধি নামাজ পঢ়িছে।
ভূপেন বৰাই টুপি পিন্ধি নামাজ পঢ়িছে, প্ৰদ্যুৎ বৰদলৈ আপোনাৰ মৈৰাবাৰী ইন্দিৰা ফিল্ডত ঈদৰ নামাজ পঢ়িছে টুপি পিন্ধি। মোৰ হাজবেণ্ডে নামাজ পঢ়োতে ইমান ডাঙৰ কথা হ'ল নে? এইখন পৃথিৱীত মোৰ হাজবেণ্ডে, এইখন অসমত মোৰ হাজবেণ্ডে অকল মানুহ নেকি যি নামাজ পঢ়িছে? এই প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, কামাখ্যা প্ৰসাদ তাছা, আপোনাৰ পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, এই মানুহবিলাক, তৰুণ গগৈ, ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈ, এই গোটেই মানুহবিলাক ক'লৈ গ'ল? অকল যে মোৰ হাজবেণ্ডক টাৰ্গেট কৰি আছে। তেওঁলোকে কি কাৰণে পঢ়িছিলে? ৰাজনীতি খাতিৰত। মোৰ হাজবেণ্ডেও মোৰ ৰাজনীতি খাতিৰত পঢ়িছিলে। বছ, ৰাজনীতি কৰিলে এইবিলাক কৰিবই লাগিব, এইবিলাক মিনিমাম, এইবিলাক ৰাজনীতিৰ অংগ। কিন্তু দুখৰ কথা, ইফতাৰতহে ৰাজনীতিটো সোমাই থাকে। এতিয়া যিহেতু ইফতাৰত ৰাজনীতিটো সোমাই আছেই, আমি ৰাজনীতি কৰিলো আৰু অলপ। আৰু এতিয়া আমি দেখিবলৈ পাইছো যে আপুনি তেওঁলোকৰ বিৰোধিতা কৰাৰ বাবে আপোনাৰ মৃত্যু পৰ্যন্ত ভাবুকি অহা আৰম্ভ কৰিছে। হয়, এতিয়া চাওক, মই ভালদৰে বহিব পৰা নাই। আপুনি এঠাইৰ পৰা আহি নটিচ কৰিছে নে? মই একো কাম কৰিব পৰা নাই, মই বহিব পৰা নাই, মই এই হাত। সেইদিনা মোক আপোনাৰ মিয়া নে মুছলমান নাজানো, কিন্তু টুপি পিন্ধি আছে, চেহেৰি মানে ইফতাৰৰ অলপ দেৰি আগে আগে, আৰু গাত পোচাক মুছলমানৰ, মোক বাইকেৰে খুন্দিয়াইছে। সেইটো আপোনাৰ দিনটো ইণ্টাৰনেশ্যনেল কল আহি থাকে মোৰ, কেতিয়াবা পাকিস্তানৰ নাম্বাৰ, কেতিয়াবা বাংলাদেশৰ নাম্বাৰ, কেতিয়াবা আৰবৰ নাম্বাৰ, ইণ্টাৰনেশ্যনেল কল আহি থাকে যে মোক মুখখন বন্ধ ৰাখিব লাগে। মোক কৈছে আপুনি লিখক, আপুনি বেলেগ বেলেগ বস্তু লিখক, কিন্তু আপুনি মুছলমানৰ বিপক্ষে নিলিখিব। গতিকে এইবিলাক প্ৰাণৰ ভাবুকি আহিয়ে থাকে, আগতেও আহিছে, এতিয়াও আহিছে, আহি থাকিব। হয়তো কোনোবা মোক মাৰি দিব, কাৰণ তেওঁলোকৰ কাৰণে মানুহ মৰাটো ডাঙৰ কথা নহয় নে? আপুনি দেখোন দেখি আছে, অলপতে দেখোন মানুহ মাৰিয়ে আছে। কালি দেখোন বিধানসভাত জেওৰা তেওৰা লৈ গৈ ওলালগে। এতিয়া জেওৰাখন লৈ গৈ যে বিধানসভালৈ গৈছে, প্ৰথমতে কৈছে কি আমি চেল্ফ প্ৰটেকশ্যনৰ কাৰণে জেওৰা লৈ আহিছো। জেওৰা লৈ অহাটো ৰুল নেকি? তাৰমানে অসম পুলিচে প্ৰটেকশ্যন দিব নোৱাৰে নেকি? আপুনি যে জেওৰা লৈ আহিছে, জেওৰাখন যেতিয়া আপুনি গাঁঠিবিলাক খুলি পেলাব, সেইডাল এডাল দাণ্ডা হৈ গল নে নগলে? জেওৰাৰ গাঁঠিডাল খুলি, বা আমাৰ গাঁও বিলাকত কি হয়, কাৰোবাৰ কেতিয়াবা খং উঠিলে জেওৰা এডালকে উভালি আনি নামাৰে জানো? গতিকে সেই জেওৰাডাল তেওঁলোকে প্ৰটেকশ্যনৰ কাৰণে আনিছিল নে বিজেপিক মাৰিবৰ কাৰণে আনিছিলে, সেইটোতো আমি নাজানো। গতিকে তেওঁলোকৰ লগতে মাৰপিটত থাকেই। গতিকে তেওঁলোকৰ কাৰণে হত্যা একো ডাঙৰ কথা নহয়। অৰ্ণৱ বৰাক জানো তেওঁলোকে হত্যা কৰি পেলাই দিয়া নাই? গতিকে আকৌ হত্যা কৰিব পাৰে। যিহেতু বাইদেউ আপুনি বহুত সময় দিলে আমাক, আমাৰ অনুষ্ঠানটো সামৰিব লাগিব। শেষত আপুনি আমাৰ দৰ্শকসকলক কি ক'ব বিচাৰিব? দৰ্শকসকলক কম ডেফিনেটলি যে আমাৰ যিসকল উঠি অহা মিডিয়াৰ পাৰ্চন, যিসকল সংবাদ মাধ্যম, যিসকল সেই সংবাদ মাধ্যমৰ লোকসকলে, সাংবাদিকসকলে অশেষ কষ্ট কৰি এটা সংবাদ মাধ্যম চলায়। আৰু আমি সাধাৰণতে কি কৰো, পৰ্টেল বুলি আমি নাচাওঁ, বা আমি নতুন চেনেল বুলি, নতুন পৰ্টেল বুলি আমি নাচাওঁ। কিন্তু আমাৰো দায়িত্ব যে নতুনকে যিখিনি সংবাদ মাধ্যম ওলাইছে, বা পুৰণা হলেও যিখিনি সংবাদ মাধ্যমত ব্যক্তিগত প্ৰচেষ্টাৰে চলিছে, তেওঁলোকৰ বহুত ডাঙৰ কোনো এডভাৰটাইজ নাপায়, তেওঁলোকে কাৰো পৰা টকা নাপায়, তেওঁলোকে ডাঙৰ ছেটআপ নাই, কিন্তু তেওঁলোকে নিজৰ চেষ্টাৰে মানে সমাজ জীৱনলৈ বৰঙণি আগবঢ়াবলৈ আহিছে। সমাজৰ কথাবিলাক, সমাজৰ সমস্যাবিলাক ৰাইজৰ সন্মুখত দাঙি ধৰিব বিচাৰিছে, চৰকাৰৰ দৃষ্টিগোচৰ কৰাটো তেওঁলোকে বিচাৰিছে। গতিকে তেওঁলোকৰ এই প্ৰচেষ্টাক আমি আমাৰ সহযোগিতাৰে সফল কৰিবলৈ চেষ্টা কৰো আহক। গতিকে সকলো পৰ্টেল, সকলো সংবাদ মাধ্যমৰ কৰ্মীক, সকলো সাংবাদিকক আমি যিমান পাৰো আমাৰ সহযোগিতা আগবঢ়াও আহক। বহুত বহুত ধন্যবাদ বাইদেউ, আপুনি খুব সুন্দৰ কেইটামান কথা কৈছে। প্ৰিয় দৰ্শক, আজি আমি কথা পাতিলো বিশিষ্ট লেখিকা শিখা শৰ্মাৰ সৈতে। অহা খণ্ডত পুনৰ এজন নতুন অতিথিৰ সৈতে মই জ্যোতিৰ্ময় শৰ্মাই পুনৰ উপস্থিত হ'ম আমাৰ এই বিশেষ অনুষ্ঠান বাৰ্তালাপ লৈ। গতিকে চাই থাকিব এনইষ্ট লাইভ। যদি আপোনালোকে ফেচবুকত চাই আছে, আমাৰ পেজটো ফ'ল' কৰি শ্বেয়াৰ এটা কৰি দিব। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো হিট কৰি দিব। ধন্যবাদ।